যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে সমষ্টিৰ আকাৰ সলনি হৈছে। পূৰ্বৰ যি আমগুৰি সমষ্টি আছিল, আমগুৰি সমষ্টিৰ এটা বৃহৎ অংশ 13খন পঞ্চায়ত ইয়াত 8খন পঞ্চায়ত নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। তদ্ৰুপ বহুখিনি হাল সলনি হৈছে কেউটা বিধানসভা সমষ্টিৰ। গতিকে এনে পৰিস্থিতিত আমি কেনেধৰণে কাম কৰিব লাগিব এই সম্পৰ্কেও আমি কিছু ইনষ্ট্ৰাকশ্যন নিৰ্দেশ আমি দলৰ কৰ্মকৰ্তাসকলক দিছোঁ। দলৰ কৰ্মকৰ্তাসকলে আহি থকা দিনবিলাকত দলটোক শিৱসাগৰত মজবুত কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি আমাৰ ওচৰত দোহাৰিছে। মূল কথাই হৈছে যে আমি ক'ত ক'ত জিকাৰ সম্ভাৱনা আছে। প্ৰথম কথা হৈছে যে প্ৰাৰ্থিত্ব দিয়া বা লোৱা, এই দুইটা কথাত প্ৰত্যেকেই সাৱধান হ'ব লাগিব যে দিলে বা ল'লে সেই সমষ্টিটোৰ জিকাৰ সম্ভাৱনা কিমান। কাৰণ 126টা সমষ্টিত তো আমাৰ মিত্ৰদল জিকিব বুলিতো আমি দাবী কৰিব নোৱাৰোঁ বা ভাবিবও নোৱাৰোঁ। গতিকে আমাৰ কথা হৈছে যে সম্ভাৱনাপূৰ্ণ সমষ্টি ৰাজ্যখনৰ বহু ঠাইত আছে। কাৰণ অসম গণ পৰিষদ দল 85 চনত ক্ষমতাত আছিল, 96 চনত ক্ষমতাত আছিল। তো পিছৰ পৰ্যায়ত ধাৰাবাহিক বিপৰ্যয় অগপৰ হৈছে। আৰু যেতিয়া বুজা পৰা কৰিবলগীয়া হয়, আপোনালোকে জানে যে কেতিয়াবা এজিপিৰ সম্ভাৱনাপূৰ্ণ চিটকো এৰিবলগীয়া হয় যোৱা দিনবিলাকত। বুজা পৰাত যিহেতু আমি দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছোঁ বা ভাৰতীয় জনতা পাৰ্টিৰ সম্ভাৱনা থকা সমষ্টিকো এৰিবলগীয়া হৈছে বা হয়। গতিকে বুজা পৰাত বহুত কথাই হ'ব পাৰে, কিন্তু নিশ্চিতভাৱে দলৰ কৰ্মকৰ্তাসকলে আজিৰ পৰিস্থিতিত আশা কৰে যে বহু ঠাইত ভালকৈ কাম কৰিও আছে। তেওঁলোকে আশা কৰে যে পূৰ্বতকৈ অধিক চিটত সেই পৰ্যায়লৈ চাই তেওঁলোকে আশা কৰে যে আমি বিচাৰিব লাগে। লোৱেই যে সমষ্টিত কোন প্ৰাৰ্থী হ'ব নহ'ব সেইখিনি আমি পিছত ঠিক কৰিম। প্ৰথম কথা যে আমি প্ৰতিটো সমষ্টিতে আমি কিদৰে জনসমৰ্থন আমি আদায় কৰিব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব দি আমি সাংগঠনিক স্তৰবোৰ ক্ষিপ্ৰতাৰে মজবুত কৰিবৰ কাৰণে দলৰ আজি জিলা সমিতি, বিধানসভা সমষ্টি সমিতিসমূহক আমি নিৰ্দেশ দিছোঁ। আৰু পৰিব্যায়টো কাম কৰি আছে। মইতো প্ৰতিক্ৰিয়াটো 21 চনৰ নিৰ্বাচনৰ আগতেই কৈছোঁ যে এইবিলাক কংগ্ৰেছৰ পৃষ্ঠপোষকতাত জন্ম হৈছে। আৰু সেইকাৰণে মানুহে 21 চনতে নাকচ কৰিছে নহয়। আজি অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ এক দীঘলীয়া ইতিহাস আছে, ৰাইজৰ তেজ আৰু ত্যাগ নিহিত হৈ আছে। গতিকে আজি এইবোৰ দল কেনেকৈ সৃষ্টি হৈছে মানুহে 21ৰ আগলৈ 20 চনমানলৈ ঘূৰি চালেই গম পাব। গতিকে না তেওঁলোকক লোকসভাত ছাপোৰ্ট কৰিছে, না বিধানসভাত কৰিছে, না পঞ্চায়তত কৰিছে, না তেওঁলোকক আগন্তুক বিধানসভা নিৰ্বাচনত নকৰে।